আসসালামু আলাইকুম। তো আপোনালোকে কোনে ক'ত আছে, ভালে আছে, ভালে থাকক, সুস্থ থাকক তাৰে কামনা কৰি আশা কৰোঁ ময়ো ভাল আছোঁ আপোনালোকৰ দোৱাত। তো আপোনালোকে ভাল থাকক, সুস্থ থাকক তাৰে কামনা কৰোঁ। তো মই এতিয়া ফাইনেলি আহি পালোঁ কাৰিগাঁও। তো কাৰিগাঁও পাম আৰু 1 কিলোমিটাৰমান আছে। তো আপোনালোকে চাই থাকক মোৰ ব্লগটো। তো আমি গাড়ীত 3জন আহিছিলোঁ ফুৰিবৰ কাৰণে। তো আমি গাড়ী খালী কৰিলোঁ ধুবুৰী তামাৰহাট। তো 3জনক লৈ আহিছিলোঁ, মোৰ ছোৱালীও আহিছিল লগত। তো আপোনালোকক মই দেখুৱাই আছোঁ ভিডিঅ'। তো চাই থাকক। তো মোৰ ব্লগটো লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আনকো চাবৰ কাৰণে সুবিধা কৰি দিব, কাৰণ আপুনি কমেণ্ট কৰিলে মই আপোনাৰ ভিডিঅ'টো চাব পাৰিম। তো আপোনালোকে চাই থাকক। য'ত আছে ফুল গছ, ত'ত আছে সৌন্দৰ্য। তো যেফালে আছে ফুল গাছ, তো এইফালে সৌন্দৰ্য আছে। তো ভাল লাগে বহুত ফুল গাছবিলাক চাই। বগৰী বাগান, পাণ বগৰী গাছ আছে। তো আপোনালোকে এইফালে যদি আহে কেতিয়াবা ফ'ল' কৰিব, তো চাব, ইয়াত ভাল লাগে, জেগাটো বঢ়িয়া লাগে। তো মই আছোঁ এতিয়া ফাইনেলি কাৰিগাঁও পাই গ'লোঁ ফাইনেলি মই। তো আপোনালোকে চাই থাকক মোৰ ব্লগটো। মই এতিয়া কাৰিগাঁৱৰ পৰা কেতিয়া আপোনালোকে চাই থাকক ব্লগটো, লাইক কমেণ্ট শ্বেয়াৰ কৰিব আপোনালোকে। তো চাই থাকক গাইজ। এতিয়া মই ফাইনেলি কাৰিগাঁও পালোঁ। তো এইটো চাব এতিয়া কাৰিগাঁৱৰ চাৰিআলি। তো চাই থাকক। মই দেখুৱাইছোঁ এইটো ইয়াৰ পৰা ৰাইট চাইড যাব কোকৰাঝাৰ। তো ইয়াৰ পৰা ৰাইট চাইড ইয়াতে লেখা আছে বঙাইগাঁও আছে 23 কিলোমিটাৰ। তো আপোনালোকে চাওক মোৰ ব্লগটো। তো এইটো হ'ল কাৰিগাঁও। তো গাইজ ইয়াৰ পৰা কোকৰাঝাৰ কিমান দূৰ, ইয়াৰ পৰা 15 কিলোমিটাৰ আছে। তো আপোনালোকে চাই থাকক মোৰ ব্লগ। তো গাইজ এইটো গ'ল কোকৰাঝাৰ ৰোড। তো এইটো হ'ল কোকৰাঝাৰৰ যোৱা ৰাস্তা। তো আপোনালোকে কোনে চিনি পাই নাপায় এইটো খাই থাকিব। এইটো আছে ইয়াত ফুল গছ, চাওক ইমান ধুনীয়া ধুনীয়া ফুল গছবিলাক। তো আমি ফাইনেলি কাৰিগাঁও পাৰ হৈ গ'লোঁ। তো আপোনালোকে চাই থাকক। মই এতিয়া যাই পাম বঙাইগাঁও।